দেওবাৰে অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ নিযুক্তিৰ লিখিত পৰীক্ষা ১৩,১৪৬টা পদৰ বিপৰীতে অনুষ্ঠিত হ'ব এই লিখিত পৰীক্ষা পৰীক্ষাত অৱতীৰ্ণ হ'ব প্ৰায় ৯ লাখ পৰীক্ষাৰ্থী ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধীনত মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা ৰাজ্যৰ ২৫খন জিলাত অনুষ্ঠিত হ'ব এই পৰীক্ষা স্বয়ং মুখ্যমন্ত্ৰীৰ নিৰ্দেশত শৃংখলাবদ্ধভাৱে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ এতিয়া সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে শিক্ষা সংসদৰ লগতে আৰক্ষী আৰু সাধাৰণ প্ৰশাসন কৰ্কটীয়া নিৰাপত্তা বেষ্টনীৰ মাজৰ কেন্দ্ৰসমূহত অনুষ্ঠিত হ'ব পৰীক্ষা ৰাতিপুৱা ১০ বজাৰ পৰা ১২ বজালৈ আৰু বিয়লি ২ বজাৰ পৰা ৪ বজালৈ দুটা খণ্ডত অনুষ্ঠিত হ'ব পৰীক্ষা পৰীক্ষাৰ্থীসকলে যাতে কোনো কাৰণত অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে তাৰ কাৰণে সতৰ্ক হৈ থাকিব আৰক্ষী বাহিনী পৰীক্ষা আৰম্ভ হোৱাৰ সময়ৰ পৰা ৰাজ্যজুৰি কৰ্তন কৰা হ'ব ইণ্টাৰনেট সেৱা পৰীক্ষাৰ্থীসকলে কোনো কাৰণত পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ নিব নোৱাৰিব মোবাইল ফোন কেলকুলেটৰ স্মাৰ্ট ঘড়ীসহ আন ইলেক্ট্ৰনিক সামগ্ৰী পৰীক্ষাৰ্থীৰ লগত থাকিব লাগিব ফটো সম্বলিত পৰিচয় পত্ৰ আনহাতে পৰীক্ষাৰ্থীসকলে ২০০ নম্বৰ প্ৰশ্নৰ উত্তৰ কৰিব লাগিব ইয়াৰ সাধাৰণ জ্ঞান আৰু সমসাময়িক প্ৰশ্নৰ উত্তৰত থাকিব ৮০কৈ নম্বৰ ইংৰাজী ভাষা জ্ঞানৰ ওপৰত থাকিব ৩০টাকৈ নম্বৰ ৯০ নম্বৰ থাকিব আনুষংগিক জ্ঞানৰ প্ৰশ্নৰ উত্তৰৰ বাবে পৰীক্ষাৰ্থীয়ে পৰীক্ষাৰ বাবে সময় লাভ কৰিব ২ ঘণ্টা অসমীয়া বড়ো বাঙালী ইংৰাজী ভাষাত লিখিব পাৰিব প্ৰশ্নৰ উত্তৰ উল্লেখনীয় যে পৰীক্ষাৰ্থীসকলে যাতে পৰীক্ষালৈ কোনো পথত আহোঁতে অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে বিশেষ সতৰ্কতা অৱলম্বন কৰিছে অসম আৰক্ষীয়ে পৰীক্ষাৰ্থীয়ে যাতে পথত যান-জঁটৰ সমস্যাৰ সন্মুখীন হ'ব লগা নহয় তাৰ বাবেও বিশেষ সতৰ্কতা অৱলম্বন কৰিছে অসম আৰক্ষীয়ে ইতিমধ্যে এই ক্ষেত্ৰত জিলা আৰক্ষী অধীক্ষকসমূহলৈ বিশেষ নিৰ্দেশ প্ৰেৰণ কৰিছে আৰক্ষী সঞ্চালক প্ৰধানে লগতে পৰীক্ষাৰ সময়ত দায়িত্বপ্ৰাপ্ত বিষয়া কৰ্মচাৰী নিয়াৰিকৈ নিজ কৰ্তব্য সমাপন নকৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব বুলি সকিয়নি প্ৰদান কৰিছে আৰক্ষী সঞ্চালক প্ৰধান ডক্টৰ ভাস্কৰ জ্যোতি মহন্তই আহক চাওঁ এই সম্পৰ্কত ভাস্কৰ জ্যোতি মহন্তই কি বক্তব্য প্ৰকাশ কৰিব খুজিছিল কাইলৈ অনুষ্ঠিত হ'ব লগা নিযুক্তি পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত অহা কাইলৈ হ'বলগীয়া তৃতীয় বৰ্গৰ যিখিনি পৰীক্ষা হ'ব অসমৰ বিভিন্ন স্থানত আগতে হোৱাৰ নিচিনাকৈ বস্তু গোটেইখিনি যা যোগাৰ কৰা হৈছে ইতিমধ্যে আমাৰ মানুহখিনি ট্ৰেইনিং কৰি পেলোৱা হৈছে আৰু আগৰবাৰ যি ধৰণে আমি টাইটকৈ কৰিছিলোঁ বস্তুখিনি গোটেইখিনি কোনো সুৰুঙা নোহোৱাকৈ কৰিবলৈ চেষ্টা কৰা হ'ব আৰু মই পুনশ্চ সকলো পৰীক্ষাৰ্থীলৈ অনুৰোধ কৰিম যাতে যেনেকৈ সিদিনাৰ ২১ তাৰিখৰ পৰীক্ষাটো হ'ল ঠিক তেনেকৈ যাতে এইবাৰ কৰে কোনেও অন্যায়ৰ কোনো প্ৰশ্ৰয় ল'বলৈ চেষ্টা নকৰে নেচেচেৰী বস্তু বাহানি লৈ আহিলে হেৰাব পাৰে গতিকে ননাই ভাল মোবাইলটো অলপ দেৰি নাথাকিলে একো তেওঁলোকৰ লোকচান বিশেষ একো নহয় গতিকে মোবাইলটো নহাকৈ আহক তেওঁলোক আমাৰ অলপ কষ্ট কিছুমান ক্ষেত্ৰত হয় বিশেষকৈ ট্ৰেফিক জামৰ কাৰণে কুৱেশ্যন পেপাৰবোৰ আহি পাওঁতে যদি দেৰি হয় সেইকাৰণে আমি অলপ কেয়াৰফুল হ'বলগীয়া হৈছে বিভিন্ন জেগাত ৰাতিপুৱাই বা আগনিশাই মানে ৰাতিৰ ভাগতে কাৰণ কিছুমান জেগাত দূৰ অঞ্চলত আছে পৰীক্ষা কেন্দ্ৰবোৰ সেইকাৰণে আগনিশাই আনিবলৈ আমি ব্যৱস্থা কৰিছোঁ যাতে কেণ্ডিডেটবোৰে ভিৰ কৰা সময়ত যাতে আকৌ দেৰি হৈ নাযায় আৰু মই যিখিনি মানুহ ইয়াৰ লগত জড়িত আছে পৰীক্ষাটো পাতোঁতে তেখেতলোককো অনুৰোধ কৰিছোঁ যাতে যেনেকৈ আগৰবাৰ নিয়ম কানুনখিনি পালন কৰি পেলাই কৰিছিলে সেইখিনি কৰিলে ভাল কোনোবাৰ মনত যদি কিবা খুঁত যদি আছে ভাবিছে যে মই কিবা এটা হেল্প কৰি দিম কাৰোবাক তেতিয়াহ'লে তেওঁ ভুল ভাবিছে আৰু সেইটো কেতিয়াও হ'ব নোৱাৰে কাৰণ আমাৰ ছিষ্টেমটো এনেকুৱা কৰা হৈছে গতিকে মই সকলোলৈ পুনশ্চ আহ্বান জনাম যাতে অন্যায় বা এনেকুৱা ধৰণৰ বেওকুফিৰ কাৰণে কোনো প্ৰশ্ৰয় নলয় আৰু লৈ পেলাই আননেচেচেৰী অশান্তিত ভুগিব জেলত যাবলগীয়া হ'ব পাৰে তেওঁলোকেও যাতে বিশেষ হুলস্থুল নলগায় বা কিবা ল এণ্ড অৰ্ডাৰ ইছ্যুজ সৃষ্টি নহয় ক'তো সেইটো বৰ এটা ইম্পৰ্টেণ্ট কথা আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে বিচাৰিছে আমি ভৱিষ্যতৰ এটা ছলিড ৱৰ্কফ'ৰ্চ আমি পাওঁ আৰু আমিও সেইটোকে বিচাৰোঁ অসমৰ ভালৰ কাৰণে শুদ্ধভাৱে ল'ৰাবোৰ ছোৱালীবোৰ ওলাই আহিব লাগে আৰু সেই আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ বক্তব্য কাইলৈ অনুষ্ঠিত হ'ব লগা নিযুক্তি পৰীক্ষা সন্দৰ্ভত কঠোৰ হৈছে আৰক্ষী বাহিনী আনহাতে কাইলৈ প্ৰাগনিজ দৰ্শকসকলৰ অৱগত যে ৪ ঘণ্টাৰ বাবে সমগ্ৰ ৰাজ্যতেই বন্ধ কৰি দিয়া হ'ব ইণ্টাৰনেট সেৱা ইয়াৰ পূৰ্বতেও এনেধৰণৰ পৰীক্ষাত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছিল যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল আৰু কাইলৈ অনুষ্ঠিত হ'ব লগা পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত যাতে পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰিব পৰা যায় তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ৪ ঘণ্টাৰ বাবে ২৫খনকৈ জিলাত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আৰু এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ তৰুণ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে আহক চাওঁ জুবিন গাৰ্গে কি ক'ব খুজিছে পৰীক্ষাত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া সম্পৰ্কত
পৰীক্ষাৰ কাৰণে ইণ্টাৰনেট বন্ধ হয় তাতকৈ মোবাইলকেইটা ৰাখি থ'লে হয় মানে অনলাইনত যোনখিনি ব্যৱসায় কৰে বা ৰিপিটেড ষ্টুডেণ্ট হয় তেওঁলোকৰ লোকচান হ'ব কাৰণ সেইদিনাও দেখিছোঁ মই চবৰে প্ৰব্লেম হৈছে অহা যোৱাটো প্ৰব্লেম হৈছে গতিকে তাৰ কিবা এটা অপশ্যন বিচাৰি ল'লে বেয়া নহয় কথাটো কাৰণ মানে ইণ্টাৰনেটটো বন্ধ হৈ গ'লে আচলতে বিজনেছত বহুত লোকচান হয় গোটেই চব জেগাতে চব ক্ষেত্ৰতে এতিয়া ই সম্বন্ধকে ইণ্টাৰনেটতে কাম কৰি থাকে গোটেই আমেৰিকাত অফিচ আছে পাৰে গতিকে সেইদিনা চাগে প্ৰব্লেম হৈছিলে আমাৰ প্ৰব্লেম হয় আমি এতিয়া ষ্টুডিঅ'টো আমাক ইণ্টাৰনেটটো লাগে এতিয়া কাম কৰিবলৈ কাৰোবাক গান এটা পঠিয়াবলৈ হ'লেও লিখিবলৈ পঠাবলৈ হ'লেও শুনিবলৈ পঠাবলৈ হ'লেও আমি ইণ্টাৰনেটৰ থ্ৰুৱেদিয়ে কাম কৰোঁ আমাৰ ফুড ছাপ্লাই যিটো সেইটোত চাগে হেম্পাৰ সেয়া জুবিন গাৰ্গৰ বক্তব্য কাইলৈ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব আৰু সেই সম্পৰ্কত ইণ্টাৰনেট বন্ধ কৰাক লৈ চৰকাৰৰ বিৰুদ্ধে কিছু মন্তব্য প্ৰকাশ কৰিলে জুবিন গাৰ্গে